আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাই থাকিব। এতিয়া কথা হ'ল আমাৰ জীৱনত আমি কি কৰিছোঁ বা নকৰিছোঁ তাৰ বিশ্লেষণ আমাৰ বন্ধুসকলৰ মাজত আহেনে বাৰু? আপোনালোকে ভাল কৰি আছে নে বেয়া কৰি আছে বা কি কৰিম, এইবোৰ নিশ্চয় আমাৰ মগজত আহি থাকে বা আমি ভাবি থাকোঁ যে আমি আজি অমুকটো কৰিব লাগিব, তমুকটো কৰিব লাগিব। কিন্তু তাৰ মাজত বা আপুনি কৰণীয় কাম কি কৰিলে বা আপুনি কি কৰিব ওলাই আছে বা কিমান ভাল কৰিছে, কিমান দুখ কৰিছে, আপোনাৰ সেইখিনি মনত আহে নাই? নিশ্চয় আহে কিজানি, নহয় জানো? কিন্তু মোৰ আহে। মই ভাবোঁ যে আমাৰ স্কুলীয়া সেই জীৱনৰ কঠিন সময়, যিটো স্কুলৰ জীৱন আমি খুব কঠিন বুলি ভাবিছিলোঁ, মোৰ সেই জীৱনটোলৈ মনত পৰে। আৰু আজি ভাবিছোঁ যে আমাৰ এই জীৱনৰ ইমান কঠিন সময়খিনিত, ইমান যান্ত্ৰিক যুগ আৰু এই চলাই টান হৈ পৰিছে, কিন্তু এতিয়া ভাবি মনত পৰে যে সেই স্কুলৰ আমাৰ সেই শৈশৱৰ জীৱনটো আমাৰ কিমান ভাল আছিল, কিমান সুন্দৰ আছিল। কিন্তু সেই সময়ত আমি ভাবিছিলোঁ যে স্কুলৰ এই বোজা, আমি এটা সীমাবদ্ধতাত থাকিব লাগে, ছিষ্টেমত থাকিব লাগে, ছাৰ বাইদেউহঁতৰ গালি খাব লাগে, মাৰ খাব লাগে, আৰু স্কুলৰ কিতাপৰ বেগৰ সেই ওজন আমি তেতিয়া খুব বেয়া পাইছিলোঁ। কিন্তু নহয়, আজি সেইটোহে আমাৰ ভাল জীৱন যেন অনুশোচনাত আহে, মনত আহে এতিয়া, যে আমাৰ স্কুলৰ সেই শৈশৱৰ জীৱনটোৱে আমি বহুত ভাল আছিলে, নহয়নে বন্ধুসকল? আৰু আমি সদায় ভাবোঁ যে আমাৰ পিতৃ মাতৃয়ে আমাক মানে ইটো নকৰিবি, সিটো নকৰিবি কৰে, আমাক সৰুৰ পৰাই কৈয়ে আছে যে এইটো নকৰিবা, এইটো বেয়া, এইটো কৰা, এইটো নকৰিবা। আমাক সকাহ বাধা দি থাকে মা দেউতাই। আমি সেইটোতো আমি বহুত বেয়া পাওঁ। যে কিয় এনেকৈ কৰি থাকি এতিয়া মই পাৰা হৈছোঁ বা ডাঙৰ হৈছোঁহি, এতিয়াও মোক কিয় সকাহ বাধা কৰি থাকে? কিন্তু নহয়, আমি এতিয়াহে অনুধাৱন কৰিছোঁ বা উপলব্ধি কৰিছোঁ, আপুনি যি দিনাখনৰ পৰাই পিতৃ মাতৃয়ে আপোনাক সকাহ বাধা কৰা বাদ দিব, তেতিয়াই আপুনি বা গালি পাৰা বা এইটো নকৰিবি, সেইটো নকৰিবি সেইটো কাম কৰিব, তেতিয়াহে আপুনি বুজি পাব যে ঘৰৰ দায়িত্বটো কিমান। তেতিয়া আপোনাৰ নিজৰ ঘৰখনৰ দায়িত্বটো তেতিয়াহে বুজি পাব, যেতিয়া পিতৃ মাতৃয়ে সকাহ বাধা কৰা আপোনাক বাদ দিব। আৰু আমাৰ এনেকুৱা লাগে, যেতিয়া আমি নিজে উপাৰ্জন কৰিব, তেতিয়াতো আপোনাৰ সদায় আপোনাৰ নিজৰ কাৰণে কম হৈ পৰে। মোৰ আৰু লাগে, মোৰ উপাৰ্জন চলিবই নোৱাৰা হৈছোঁ। আমি এতিয়া তেনেকুৱা পৰ্যায়ত থাকোঁ যে মোৰ আৰু পইচা লাগে, আৰু পইচা লাগে, আৰু লাগে, সদায় কম নিজৰ উপাৰ্জন। কিন্তু নিজৰ পিতৃ মাতৃৰ উপাৰ্জনটো তেতিয়াহ'লে আপোনাৰ বৃহৎ, মানে উৰাজাহাজ কিনিবলৈও মন যায়, নহয়নে বন্ধুসকল? মানে এইটো হৈ আছে আজিৰ তাৰিখত। আমি এতিয়া উপলব্ধি কৰিছোঁ, অনুধাৱন কৰিছোঁ, আমি বুজিছোঁ যে আপুনি এনেকুৱা এটা পৰ্যায়ত পাই আছোঁ। সেইকাৰণে আমি পিতৃ মাতৃৰ উপাৰ্জনত উৰাজাহাজ কিনিব মন যায়, কিন্তু নিজে উপাৰ্জন কৰিলে আমাৰ সেইটো কম হৈ পৰে। আমি নিজৰ পিতৃ মাতৃকো মানে খুৱাবলৈ সময় নাই, চাবলৈ সময় নাই। আমি ইমান স্বাৰ্থপৰ, আমাৰ মানে মানসিকতাত আমাৰ চাপ পৰি গৈছে। আমি কিয় তেনেকুৱা হৈছোঁ বন্ধুসকল? আমি এই বস্তুটোৰ পৰা ওলাবলৈ লাগিব। আমি এই মানসিক চাপ, আমাৰ যিটো আমাৰ ছিষ্টেম আমি নিজক বনাই লৈছোঁ, যান্ত্ৰিক যুগত যন্ত্ৰৰ টাইপৰ আমি হৈ পৰিছোঁ। আমি খালি কাম কাম কাম, আমি পইচা বৰ্জন কৰিব লাগে, অমুক কৰিব লাগে। আমি পিতৃ মাতৃক চাবলৈ আমি পাহৰি গৈছোঁ। মই এনেকুৱা মানুহৰ কিছুমানৰ ঘৰ দেখা পাইছোঁ, মস্ত মস্ত অট্টালিকা, তেওঁলোকৰ বিল্ডিং, ডাঙৰ ডাঙৰ বিল্ডিং আছে, মাৰ্বল লগোৱা আছে, টাইলছ লগোৱা আছে, কিন্তু তেওঁলোকক চোৱা চিতা কৰাৰ মানুহ নাই, তেওঁলোকৰ লগত কোনো নাই। কোনোবা যদি ৰাখি থৈ দিছে, এগৰাকী মানুহৰ আগত ৰাখি থৈ দিছে, দিনটো চাইছে, দিনটো নিসংগতা হৈ আপোনাৰ পিতৃ মাতৃহাল পৰি আছে। আকৌ সন্ধ্যা টাইমত যদি ল'ৰাটো আহিছে, চাইছে বা নাচাইছে, কিবা কথা পাতিছে নাপাইছে, সেইটো নাই। কিন্তু নিজৰ পিতৃ মাতৃক যে দিনটোত সময় এটা দিব লাগে, তেওঁলোকৰ যে এটা, আমাক সেই সৰুকালত যে শৈশৱত যে আমাক যে সময় দিছিলে, কিন্তু আমি কিয় দিবলৈ নোৱাৰা হ'লোঁ? আমি ইমান যন্ত্ৰ হৈ গ'লোনে? আমি তেওঁলোকৰ প্ৰতি আমাৰ কোনো দায়বদ্ধতা নাইকিয়া হৈ গ'ল। এইটো কিয় হ'ল? এই বস্তুটো আপোনালোকৰ চিন্তা কৰিবচোন এবাৰ। মই কিন্তু এইবোৰ ভাবি থাকোঁ, এইবোৰ চিন্তা কৰি থাকোঁ যে কি হ'ব। আৰু জীৱনত আপুনি সফল হওক বা নহওক,
আপুনি সফল হ'বও পাৰে নহ'বও পাৰে। সেইবুলি যে আপুনি মন মাৰি থাকিব বা দুখ কৰি থাকিব সেইটো নহয়। আমি জীৱনত সফল হ'লেও বা নহ'লেও আপুনি সদায় হাঁহি থাকক, শত্ৰুৰ আগত আৰু নিজৰ আত্মীয়ৰ আগত আৰু বেছিকৈ হাঁহি থাকিব যেন আপোনাৰ একো হোৱা নাই। যদি আপুনি সেইখিনি নকৰে তেতিয়াহ'লে আপোনাৰ বিপদ অনিবাৰ্য। আপুনি আৰু আপোনাক সুযোগ বিচাৰি ফুৰিব, সুযোগ সন্ধানী লোকে আপোনাক মানে অপকাৰ কৰিবলৈ বিচাৰি ফুৰিব। আৰু আমাৰ আজি যান্ত্ৰিক যুগত মানে আমাৰ এতিয়া কি হৈছে, পিতৃ মাতৃৰ প্ৰতি চাবলৈ সময় নাই, আমাৰ সমাজৰ প্ৰতি দায়বদ্ধতা নাইকিয়া হৈ পৰিছে। আৰু আপুনি যদি কাৰোবাৰ জীৱনটো যদি গঢ়িবলৈ বিচাৰিছে, কাৰোবাক আপুনি সহায় কৰি জীৱন গঢ়িবলৈ বিচাৰিছে, হেৰি কৰিব বিচাৰিছে, সহায় কৰি হেৰি কৰিব বিচাৰিছে, আৰু কিন্তু একাংশই আপোনাক শত্ৰুতা কৰি আপোনাৰ জীৱন ধ্বংস কৰিবলৈ বিচাৰি ফুৰিছে আৰু আপোনাক জীৱনত আঘাত দিবলৈ তেওঁলোকে সুযোগ বিচাৰি ফুৰে। এনেকুৱা লোক আজিকালি আমাৰ সমাজত মানে আৱিৰ্ভাৱ হৈছে। আৰু আমি তেওঁলোককে ভুলতে আমি তেওঁলোককে সদায় তেওঁলোকৰ ওচৰতে সহায় কান্দি দিওঁ বা দুখ প্ৰকাশ কৰি দিওঁ, আৰু তেওঁলোকে সেইটো বস্তু সুযোগ সন্ধান লৈ আমাক এইখিনি কৰিবলৈ সুবিধা পায়। আৰু সময় পৰিস্থিতি আৰু আত্মীয়বোৰ যেতিয়া একেলগে মানে আপোনাৰ আঘাত কৰে, তেতিয়া এজন মানুহে কিন্তু আপোনাৰ শিলৰ দৰেও ভিতৰৰ পৰা টান হৈ পৰে, নহয়নে বন্ধুসকল? আমি সেইকাৰণে এই বস্তুখিনি আমি নিজকে অনুধাৱন কৰি ভাবি চিন্তি চাব লাগে যে আমি কি কৰি আছোঁ, আমি ভাল কাম কৰি আছোঁনে বাৰু, নে অকল আমি টকা পইচাৰ পাছতে গৈ আছোঁ। আমি টকা পইচাটো বেছি উপাৰ্জন কৰিও আমাৰ একো লাভ নাই। আমাৰ যেতিয়া 60 বছৰ হ'ব আমি তেতিয়া অকলশৰীয়া হৈ পৰিম। আমি যেনেকৈ আমাৰ পিতৃ মাতৃক অকলশৰীয়া কৰিছোঁ, আমাকো তেতিয়া অকলশৰীয়া কৰি দিব। সেইকাৰণে বন্ধুসকল আমি গোটেই বস্তুটো আমি চাব লাগে, আমি কৰিব লাগে। একাংশ লোকক দেখা পাইছোঁ পইচা পাই বহুত আছে, হেৰি কৰিছে, নিজৰ পিতৃ মাতৃক অনাথ আশ্ৰমত থৈ দিছে, তেওঁলোকৰ প্ৰতি কোনো দায়বদ্ধতা নাই। কোনোবা এটা মাহটোৰ মূৰত বা সপ্তাহৰ মূৰত খবৰ এটা ফোন কৰি ল'লে, এইটোৱেতো সকলো নহয়। বা কোনোবা এগৰাকী মানুহক ৰাখি থৈ চোৱা চিতা কৰাইছে, এইটোৱে সকলো নহয়। তেওঁলোকৰ এই বৃদ্ধ সময়খিনিত আমি সন্তান হিচাপে আমি তেওঁলোকক চোৱাটো নিতান্তই জৰুৰী। আৰু তেওঁলোকে আমাক একো নক'ব পাৰে, তেওঁলোকৰ অন্তৰত কিজানি বহুত আঘাত পায়। মই সেইটো অনুধাৱন কৰোঁ, সেইটো বুজোঁ, আৰু মোৰ বহুত দুখ লাগে। আমি এইবোৰ কৰিব পাৰিছোঁ নেকি? আমাৰ পিতৃ মাতৃক আমি এইখিনি সকাহ দিব পাৰিছোঁনে নাই? তেওঁলোকে আমাক একো নক'লেও তেওঁলোকৰ মনত বা কি ভাবি থাকে। মই বহুত দেখা পাইছোঁ তেনেকুৱা মানুহ, বহুত দেখি পাইছোঁ যে তেওঁলোকৰ বহুত টকা পইচা আছে, কিবা আছে, কিন্তু তেওঁলোক অকলশৰীয়া হৈ পৰিছে। তেওঁলোকৰ ল'ৰা ছোৱালী মানে চোৱাই মানুহ নাই, তেওঁলোকক নাচায়। কিন্তু এনেকুৱা সময় হ'লনে আমি তেওঁলোকৰ পিতৃ মাতৃকো চাবলৈ নোৱাৰোঁ? আমি শুনা পাওঁ একদম বহুত বাহাদুৰি কৰে যে মোৰ ল'ৰা ফ্ৰান্সত থাকে, মোৰ ল'ৰা USA থাকে, যে বিয়া পাতিলে ঘৈণীয়েকজনীক লৈ তাত থাকিলে। কিন্তু তোমাৰ কৰ্তব্য নাছিলনে তোমাৰ পিতৃ মাতৃকো তুমি লৈ যোৱা লগত? এইটো কিয়, কৰ্তব্যটো নাই নেকি তোমাৰ? নিজৰ মানে পৰিবাৰ গৰাকীৰ প্ৰতি যে দায়িত্বটো আছে, তেওঁৰ পিতৃ মাতৃৰ প্ৰতি তোমাৰ দায়িত্ব নাই? এই বস্তুটো কিয় হ'ব লাগিছে? কিয় হ'ব পাৰে? আমি নিজক আমি মজবুত কৰিব লাগিব। আমি নিজে সেইখিনি আত্মসমালোচনা কৰিব লাগিব। নিজৰ মনটো আমি ঠিক কৰিব লাগিব যে আমি চবফালে চাব লাগিব। মই যে পৰিবাৰগৰাকীক যে বাদ দিব দিছোঁ সেইটোও নহয়, আপুনি সেইখিনিও চাব লাগিব। নিজৰ পিতৃ মাতৃকো আপুনি পাহৰি যাব নালাগে, নহয়নে বন্ধুসকল? আৰু নিজৰ আত্মসন্মান যদি নাথাকে, আত্মসন্মান যদি আপুনি বিসৰ্জন দি পেলাই টকা পইচা এগালমান লৈ এক মস্ত অট্টালিকা এটাত থাকক, আপোনাৰ তাৰ একো লাভ নাই। তাৰ সলনি আপুনি একদম জুপুৰি ঘৰ এটাত থাকাই আপুনি শান্তি। জুপুৰি ঘৰ এটাৰ লগত পিতৃ মাতৃৰ লগত যদি আৰামত আছে, এসাঁজ নিমখ দি যদি ভাত খাইছে, তেতিয়াহ'লে সেইটোৱে শান্তি, আৰু মানসিক চাপ আমাক কমি যাব। আমি বহুত শান্তিত থাকিব পাৰিম। অট্টালিকাটোৱে সকলো নহয়। আৰু জীৱনত আপুনি ভবা মতে একো নাপাব পাৰে, যে মই এইটো কৰিছোঁ, এইটো নাপালোঁ, এইটো নহয়, সেইবুলি হতাশ হৈ থাকিবলৈ দৰকাৰ নাই। আমি মাথো চেষ্টা কৰিব লাগে, আৰু চেষ্টাৰ বিনা একো নাই। চেষ্টা অব্যাহত ৰাখিব লাগে, আৰু এদিন আমি সফল হ'মেই। আৰু যদি পিতৃ মাতৃক যদি মানসিক হিচাপে আপুনি যদি আঘাত দিছে, গুৰুক আঘাত দিছে, আপুনি যদি নিজৰ স্বাৰ্থটোক লৈ পেলাই আপুনি জীয়াই আছে, তেতিয়াহ'লে আপুনি টকা পইচা ধন সম্পত্তি এগালমান লৈও আপোনাৰ একো লাভ নাই। আপুনি
এই অকলশৰীয়াই হৈ থাকিব আৰু অকলশৰীয়াটো চব মৰিবতো লাগিবই, কিন্তু আপুনি নিজৰ এটা সময়ত যেতিয়া আপুনি নিজে অকলশৰীয়া হ'ব তেতিয়া সেই কথাখিনি মনত পৰিব যে মোৰ পিতৃ মাতৃকো মই অকলশৰীয়া কৰিছিলোঁ। সেইকাৰণে সদু শেষত বন্ধুসকল, আমিও আমাৰ পিতৃ মাতৃৰ প্ৰতি আমি শ্ৰদ্ধা আৰু চকু কাণ দি থাকিব লাগে। আৰু এইখিনিকে কামনা কৰি সকলোকে অনুৰোধ জনাইছোঁ যে মোৰ কথাবোৰ বাক্যবোৰ অলপ কঠোৰ হয়, বেয়াও পায় কিছুমানে, কিন্তু এইখিনি কথা মই শুদ্ধ কৰিছোঁ নে বেয়া কৈছোঁ বা গ্ৰহণযোগ্য হয়নে নহয় আপোনালোকে এবাৰ অনুধাৱন কৰি এবাৰ চাব। আৰু মোৰ চেনেলটো যদি ভাল পাইছে, মোৰ কথাবোৰ যদি অলপ হ'লেও গ্ৰহণযোগ্য বুলি ভাবিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ এটা কৰি দিব আৰু লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।